হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটো ৰত্নক পইচাৰ কাৰণে বাৰে বাৰে ফোন কৰি থাকিব আৰু পইচা কেতিয়া দিবি বুলি সুধিব। আৰু তেতিয়া ৰত্নই মই আপোনালোকৰ পইচা খোৱা নাই নহয়, ইনভেষ্টহে কৰিছো বুলি ক'ব। আৰু তেতিয়া মানুহকেইজনে আমি এতিয়া পুলিচৰ ওচৰত যাম, তোৰ ওপৰত কেছ দিম বুলি ক'ব। আৰু তেতিয়া ৰত্নই ইমানবোৰ পইচা ক'ৰ পৰা দিম আৰু পুলিচৰ ওচৰত কেছ দিলে মোৰ কি অৱস্থা হ'ব বুলি ভাবি থকা দেখিবলৈ পাব। আজিৰ খণ্ডটো ত্ৰিদীপৰ ওচৰত মানুহকেইজনে কেছ দিবলৈ যাব আৰু তেতিয়া ত্ৰিদীপে আপোনালোকৰ পৰা যে ৰত্নই পইচা লৈছে তাৰ কিবা প্ৰমাণ আছে নেকি বুলি সুধিব। আৰু তেতিয়া মানুহকেইজনে নাই বুলি ক'ব আৰু ত্ৰিদীপে তেতিয়াহ'লে কি ভিত্তিত তাৰ বিৰুদ্ধে FIR দিব বুলি মানুহকেইজনক সুধিব। এতিয়া বাৰু ত্ৰিদীপে ৰত্নক হেল্প কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালকো অংশুত ঘৰলৈ যোৱাত সোণে খুৰাই কি ক'লে বুলি সুধিব আৰু তেতিয়া অংশুই সেইখিনি মাটি বিক্ৰী কৰিলে চাইন নিদিওঁ বুলি কোৱা কথাটো ক'ব। আৰু মই চাইন নিদিলে আইনৰ সহায় ল'ম বুলি কোৱা কথাখিনি সোণক ক'ব। আমি যেন অপৰাধীয়ে তেওঁলোক আমাক যেন খুৱাই পিন্ধাই ৰাখিছে বুলি কোৱা কথাখিনি সোণক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।